সকলোকে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি অসম জনজাতি মহিলা সমিতি, ডুমডুমা সমিতি উদ্যোগত আৰু বৰহাটজন উপশাখা আৰু দৈদানবাসী ৰাইজৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন আৰু দ্বিতীয় কাৰ্যসূচী স্মৃতি তৰ্পণ আছিল। ইতিমধ্যে আমাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ ইতিমধ্যে হৈছে আৰু পৰৱৰ্তী কাৰ্যসূচী আমাৰ খেল ধেমালি আছে। আৰু খেল ধেমালি আমি নাৰীসকলক লৈ বিভিন্ন ধৰণৰ খেল ধেমালি আমি আয়োজন কৰিছোঁ আৰু আমি খেল ধেমালি কৰিবৰ কাৰণে আমি এতিয়া আগবাঢ়িম। আৰু আজি নাৰী বুলি কোৱাৰ লগে লগে আজি বিশ্বতে আমাক আন্তৰ্জাতিক নাৰী দিৱস পালন হৈছে। কিন্তু আজিৰ যুগত যিহেতু নাৰী দিৱসটো সুৰক্ষিত হোৱা নাই। কাৰণ আজি ঘৰৰ পৰা যদি কোনোবা এটা ওলাই গ'লে ৰাস্তা পদূলি ক'ৰবাত কিবা ধৰণৰ ঘটনাবোৰ হৈ আছে। আৰু এতিয়া আমি চাব পাৰিছোঁ বাগান ল'ৰা ছোৱালীবোৰ বাল্য বিবাহ আৰু মদত দ্ৰব্যৰ বেছি হোৱাৰ কাৰণে আজি নাৰীকে সুৰক্ষিত হোৱা নাই। আজি হয়তো ক'ৰবাত মহিলাবোৰ সন্ধানহীন হৈ আছে, কিন্তু আমি ইতিমধ্যে একো খবৰ নাপাওঁ যে ক'ত গৈছে, কিয় গৈছে, কি কাৰণতে হৈছে বুলি। এইটো একমাত্ৰ আমি জনামতে যে এইটো মদৰ কাৰণ হৈছে। মদৰ যেতিয়া কম হ'ব তেতিয়া আমাৰ নাৰীয়ে সুৰক্ষিত হ'ব বুলি আমি ভাবোঁ মানে। তো আমি সেইটোৱে কওঁ যে মদ দ্ৰব্যটো আমাৰ বাগান অঞ্চলবিলাকত অকণমান কম হ'ব লাগে। আৰু সেইটো সময় আমি পৰৱৰ্তী কাৰ্যসূচীবিলাক আমি আগবাঢ়ি লৈ যাম অসম জনজাতি মহিলা সমিতিৰ ফালৰ পৰা।